এই ক্ষুদ্র খেলা ভগতির ক্ষমে হাসনার খেলাপতি ক্ষমে করেছিলেন পারি আজি তার যজ্ঞ প্রত্যুত্তর। রামু তুমি এতিয়া বিপদ মুক্ত যোৱা যোৱা স্থানে আনন্দৰে কৰাগৈ বাঘ। বীৰশ্ৰেষ্ঠ, মই অৰণ্যৰ মাজত অলপো বিপদমুক্ত নহয়। হয়তো আপোনালোক যোৱাৰ পাছতে সেই দৈত্যই মোক আকৌ নিৰ্যাতন কৰিব। সেই বীৰশ্ৰেষ্ঠ, মোক পত্নীৰূপে স্বীকাৰ কৰ। বালিকা অহা নাই মই ৰমণীৰ ৰেখাত আহিছিল কেৱল মৃগৰ বাবে কুমাৰৰ লগত। এতিয়া মই তোমাক কিভাৱে কৰিম গ্ৰহণ? সেনাপতি, এই ৰমণীক ভৈষ্যৰূপে কৰা গ্ৰহণ সৎ ধৰ্ম ৰক্ষা কৰোঁতা ক্ষত্ৰিয় কৰ্তব্য, আৰু এই কৰ্তব্য হস্তিনাৰুবাসী নহয় বিচলিত। সেনাপতি, এই কাৰ্যত পিতা নিশ্চয় আনন্দিত হ'ব। বাৰু কুমাৰ, তোমাৰ বাক্যই যেন সত্য হওক। হে বালিকা, সতী ধৰ্ম ৰক্ষাৰ্থে তোমাক মই ভৈৰ্যৰূপে কৰিছোঁ গ্ৰহণ। হে চন্দ্ৰ সূৰ্য গ্ৰহৰ নক্ষত্ৰ, হে বত বৃক্ষ, আজি এই চন্দ্ৰখনে ৰমণীক ভৈৰ্যৰূপে কৰিলোঁ গ্ৰহণ। তোমার কিনো মৃগয়াত মৃগ লাভ নহয়, কিন্তু তোমাৰ পত্নী লাভ হ'ল। এতিয়া সেনাপতি, আমি নিজ ৰাজ্যলৈ কৰোঁ গমন। ভাল কুমাৰ। অপমান, ভীষণ অপমান। চন্দ্ৰসেন, তই মোক ভীষণ অপমান কৰিলি। মোৰেই ৰাজহৰ সম্পদক পত্নীৰূপে কৰিলি গ্ৰহণ। কিন্তু এই কালে এতিয়াও শান্ত নহয়। তোক বধ কৰি হ'লেও এই ৰমণীক মই ভাষ্যৰূপে কৰিম গ্ৰহণ। চন্দ্ৰসেন, চন্দ্ৰসেন। হৰি
হৰি মৰ্যাদি বিশাৰদ কাশ্যপ সর্বজনে ভোলা সর্বজনে ভোলা এনেদৰে কিমান কষ্ট ভোগ কৰি থাকিম এই সকলোৱে জানে যে মই এজন তন্ত্ৰমন্ত্ৰ এজন বিদগ্ধ পণ্ডিত এই কিমান মানুহে মোৰ মন্ত্ৰ বলত নানা ধৰণৰ কাৰ্য সমাধান কৰে মানুহৰ সহায় নামত পেটটোৰ কথা কৈছোঁ এই সৰুকৈ হ'লেও আছে ন এই পেটটোৱে জানো সান্তনা লভিব মোৰটোতো সৰুৱে দীঘত যিগৰাকী আছে দেৱবাটিকা সতিকা গবা মাৰিও তাইক ধৰিব নোৱাৰোঁ অঁ এই তাইক খোৱাতে মোৰ অল্পখন লতি ঘটি হয়নে অ' মই যদি আধা খাওঁ তাই দুগুণ খাব তাইৰ লগত নহ'ব মই বুজিছোঁ তাইৰ লগত নহ'ব এই পিছে মই মানে পুনৰাই সুধিলে কয় এই মানুহবিলাকে কয় আৰু দেই মই মানুহবিলাকৰ কথা কৈছোঁ এই পোৱাই নাই ন কালিলৈ দিম মই মৰি যোৱা নাই ন ঐ এনেকৈ জানো সংসাৰখন চলিব পাৰি এই আপোনালোকে কওকচোন ঐ ইফালে মানুহজনীয়ে মোক কেটেপ কেটেপকৈ কথা কিছুমান কয় মোৰ একেবাৰে বুকুখন খৰাই পিন্ধা দি পিন্ধি সিদিনাটো খাবলৈ নাপায় ঐ মোৰ ঘৰটো চাৰি বান্ধি খুৱাইছে ঐ মই যেনে তেনেহে ৰক্ষা পাইছোঁ এই নহ'ব মই বুজিছোঁ নহ'ব এই এনেদৰে আৰু নহ'ব মই বুজিছোঁ এই কিমান আৰু এনেদৰে কষ্ট ভোগ কৰি থাকিম এই বেলিকা কিবা এটা কৰিব লাগিব এই ডাঙৰ কাৰ্য এটা বিচাৰি সমাধান কৰি তাইক ধনে শুনে ভৰপূৰ কৰিব লাগিব নহ'লে নহয় চা আৰু ইয়াৰ পৰা সোনকালে যাওঁ মানুহজনে যদি এনেকৈ মোক দেখে মোক থ'লে আহিলোঁ দেই যাওঁ
শ্রীকান্ত, দাদা মধুবনের সংবাদ কি? দাদা হস্তিনার সেনাপতি চন্দ্র ফেলে মধুবন সাৰখাৰ কৰিব লৈছিল, কিন্তু মই যোৱাৰ লগত সিহঁতি পৰাল দাদা। চন্দ্ৰসেনৰ ইমান সাহস! দাদা নিত্য ৰাজ্যৰ সেনাপতি নোহোৱাহেঁতেন নিশ্চয় নিশ্চয় পুতক তুলিলোহেঁতেন। দৈত্যস্বৰ অন্য সম্বাদে একো নাই, কিন্তু আপোনাৰ ৰাজ্যতে দিনক দিনে প্ৰজা সংখ্যা বাঢ়িব লাগিছে, যে বহুবাকতে প্ৰজা সংখ্যাৰ হাহাকাৰ সৃষ্টি হৈছে দৈত্যস্বৰ। এই কাৰ্যৰ বাবে মই যে নিৰুপায়। আপুনি চিন্তা কৰিলে ইয়াৰ পৰা নিশ্চয় খাটিব পাৰে। অঁ, হস্তিনাপুৰতে আক্ৰমণ কৰি সমগ্ৰ ৰাজ্যতে সহায় কৰিব পাৰে দৈত্যস্বৰ। তাতে আপুনি মহা শক্তিবান। ৰাজ্যত শক্তি পালে সকলো অধিকাৰ কৰিব পাৰিব দৈত্যস্বৰ। বেশ কথা ভক্তি, ইয়াত তোমাৰ মতামত কি? দাদা মই জগৰাজৰ কথা মতে একমত দাদা। তেন্তে তেন্তে তুমি যোৱা, দুটক পঠাই দিয়া সেই হস্তিনাপুৰলৈ। আৰু শুনা দাদা শুনা ভাতৃ, দাদা খব দিবা হস্তিনার দক্ষিণ প্রান্তর এক খণ্ড ভূমি আমার প্রয়োজন। আর যদি কি দাদা ভূমি প্রদান নকরে তেতিয়া কি দাদা যুদ্ধর বাবে সাজু থাকিব কবা। আপোনাৰ দেখিবই নত উখিৰে কৰিম পালন। যোৱা ভাতৃ, তুমি নিজ কৰ্তব্যত হোৱা অগ্ৰসৰ। হয় দাদা। মোৰ ৰাজ্যৰ প্ৰতি আপোনাৰ অনুৰাগ দেখি মই নথৈ আনন্দিত। আপোনাক মই ভাগ্যৰ বলতে লাভ কৰিছোঁ। আপুনি সেই স্বাৰ্থপৰ অহংকাৰী দেৱতাতকৈ পৃথক। যুৱৰাজ দৈত্যস্বৰ যাওঁ এবে অন্তেকে পুৰলৈ। সঁচাকৈ স্বাৰ্থৰূপী অন্য দেৱতাতকৈ আপুনি পৃথক। মূৰ্খ দৈত্য, তহঁতে কি বুজিবি মোৰ অভিপ্ৰায়? তহঁতকে পৃথক পৃথককৈ তহঁতৰ দুটাকে হস্তিনাৰ বৰ খণ্ডনে মৃত্যু দলিচাতে খুৱাই দিম তহঁতক চিৰ দিনলৈ।
পিতামহসকলে প্ৰতিষ্ঠা কৰা এই ৰাজ্যভাৰ মোৰ ভোগ কৰি অলপ শান্তি লগা নাই। গতিকে বাকী থকা দিনকেইটা ধৰ্ম চৰ্চা কৰি কটাম বুলি ভাবিছোঁ সেনাপতি। মহাৰাজ, ৰাজ্যৰ প্ৰতি এনে বিৰাগ ভাৱে জন্মাটো ভালৰ লক্ষণ নহয় মহাৰাজ। কাৰণ আপোনাৰ ঘৰে এতিয়াও অৱস হোৱা নাই মহাৰাজ। কি হ'ল বচা? তুমি ইমান উৎসাহ লৈ আহিছা কিয়? আছে নেকি তোমাৰ কিবা নতুন সংবাদ? পিতা, উচিত ৰাজ্যদূত আমাৰ সিংহদ্বাৰত ৰৈ আছে। দৈত্য ৰাজকালে আমাৰ দক্ষিণাংশ এক ভূমি এৰি দিব কৈছে। যদি এৰি নিদিওঁ যুদ্ধভাৱে সাজু হ'বলৈ কৈছে। কি ক'লা বাচা? মৃত্যু নহ'ব কি? ভূমি এৰি দিব লাগে আৰু যদি নিদিওঁ যুদ্ধৰ বাবে সাজু হ'ব লাগে। সেনাপতি, মহাৰাজ। ইয়াৰ এটা উপায় দিয়া। মহারাজ, বিনা যুদ্ধে একমাত্র ভূমি প্রদান নকরে খেই নিজ দায়িত্বক। বাচা, পিতা, অসুৰৰ লগত শত্ৰু মিত্ৰ একোৱেই নাই। সেনাপতি, মহাৰাজ। তুমি গৈ এতিয়াই সৈন্য বাহিনী যোগাৰ কৰাগৈ। হলো মহারাজ। আৰু বাচা, আমি যাওঁ যুদ্ধৰ সাজলৈ। রাজা পরীক্ষিতে খণ্ডবাদী মুখ ন করিলে প্রদান নাই শিলারাইখি এই এই দৈত্যর পরাক্রম। দাদা পর্বতে কৈছিল যাক আমি মিত্র বলে ভাবো, এই এমন মহাশত্রু বড় দাদা রণসত্য করার বাহন। জয় ধনী মেদেনি কপাল। জয় অকাল দত্ত, জয় অকাল দত্ত, জয় মহাবীর গণেশ, জয় জয় জয়। ধীরা কাও তাদের রীতা গীতা ধীরা ধীরা গে ওয়ারে জয় ধনী কদি চলে জয় নরা সারা হরি ওয়ারে মন ভরে বখমানি কমে গনে ঘন হরি গো। ধীরা কাও তাদের রীতা গীতা ধীরা ধীরা গে। চোৱা সেনাপতি, সমাজ দৈত্য এইফালে আহিব লাগিছে। দৈত্যপতি, কিয় তুমি মৃত্যু দুহৰ পাপতে লিপ্ত হলা? যুক্তিযুক্ত তুমি এবাৰো বিচাৰ নকৰিলা। হয় কদাপিতো মংগল নহয় দৈত্যপতি। রাজন যুক্তিযুক্তর নাই প্রয়োজন। তোমাক কোৱা হৈছিল দক্ষিণ প্ৰান্তৰ এক খণ্ড ভূমি প্ৰদান কৰিব, কিন্তু তুমি প্ৰদান নকৰিলা। কি যুক্তিত মই যুদ্ধ কৰিম বাৰণ? অৱশ্যে তোমাকে দিব পাৰোঁ মই সেইটো পৰে। তুমি যদি মোক এক খণ্ড ভূমি প্ৰদান কৰা তেন্তে তোমাকে দিব
হাতী দায়িত্ব চন্দ্ৰসেনৰ ক্ষেত্ৰতে মহাৰাজকৰী চাইনে প্ৰমাণ আছে যদি দে শক্তি যুদ্ধতে নকৰিবি পলম তুই সহস ভাতৃ আক্রমণ করা ও হবতলা যুদ্ধ দেখা অতি ভয়ঙ্কর সমতল যুদ্ধ অতি রাজা পরীক্ষিত হে যৌজমাক দিও হি যুবরেখ সন্মানে এক খণ্ড ভূমি প্রদান করা আর রক্ষা করো তোমার এই হস্তিনাপুর নহলে মৃত্যুর উপত্যকাতে পরিণত করি মাছ থাকিব ইয়াতে প্রেতাত্মা নুখনা মানবর আর্তনাদ সদৈত্য বারে বারে কুত বাক্য তৈ কৰিছ প্ৰয়োগ আছে বলে পাণ্ডৱৰ বিৰক্ত শৰীৰতে নিজৰ ৰক্ত প্ৰদান কৰি হ'লেও স্নেহৰ জনম ভূমিকে কৰিম উদ্ধাৰ তথাপিতো এক বিন্দু ভূমি এৰিনো দৈত্যৰ বাবে দৈত্য যদি তই ক্ষমা ভিক্ষা খোজ খেমিব পাৰে তোক ৰাজা পৰীক্ষিতে তোমার কথা শুনি মোৰ আহি উঠিছে তোমাৰ খমে ৰণ কৰিবৰ বাবে ভয় কৰিব এই অকালে শত সহস্ৰ বীৰ মই কৰিল পৰাস্ত লক্ষ লক্ষ সৈন্য ভৰিৰে তাহাঁতৰ হৰৰ ওপৰত মই ভৰি সঞ্চালন কৰি প্ৰতিষ্ঠা কৰিছোঁ বিশাল সাম্ৰাজ্য তোর তো যুদ্ধ নহে প্রয়োজন যুদ্ধ করে দেখো তোর বলর বিক্রম জয় লাগিল
চিনাৰ সেনাকে নোৱাৰি ভেটিব দৈত্যই পলাল চিগালৰ দৰে আকৌ আকৌ যদি সেই দৈত্যগণ এটাকৈ তাহাঁতক কৰিম নিধন মহাৰাজ মহারাজ থাকোঁতে এই চন্দ্ৰসেন কিয় যুদ্ধ স্থগিত কৰি ৰাখিব লাগে মহাৰাজ মহাৰাজ ভাতৃকা দাদা আর যুবরাজ কলি দৈত্যস্বৰ কত চেষ্টা করিল তথাপিও আজি যুদ্ধতে পরাজয় হল সেই সন্তখেনৰ কত শকতি মোৰ লক্ষ লক্ষ খেলালি পরাজিত হল দাদা ভাতৃ এই পৰাজয়ৰ প্ৰতিশোধে মনে হৃদয়ত তপ তপকৈ জ্বলিছে হলে বল দাদা এতিয়াই হস্যাপ আক্ৰমণ কৰি চন্দ্ৰসেনক পৰ্বত শান্ত হোৱা ভাতৃ দাদা সেই সন্তখেনৰ ওপৰত অস্ত্ৰ চোলা মানে আমাৰ মিত্ৰ ৰাজ্যৰ ওপৰত অস্ত্ৰ বাৰণ কৰা সেয়েহে তুমি ধৈৰ্য ধৰা ভাতৃ দাদা সময়মতে ল'ম তাৰ উচিত প্ৰতিশোধ দৈত্যস্বৰ কিছু ক'বা মই পূৰ্বে জানিব পাৰিছোঁ হস্তিনাপুৰতে পালন হেতু কাইলৈ যুদ্ধ অংগীত ৰাখিছে কি কোৱা ভাতৃ কি কোৱা কাইলৈ হস্তিনাপুৰত আক্ৰমণ কৰিব লাগিব ন্যায় অন্যায় নোহে প্ৰয়োজন মাথো জয় লাগে জয় লাগে ওরা ভাতৃ আর যুবরাজ দৈত্যস্বৰ নতুন নতুন চক্রান্তরে করুঙ্গই ঘোষণা ষড়যন্ত্ৰ মূৰ্খ দৈত্য তোমালোকে যিমান ষড়যন্ত্ৰ কৰিছা সেই সকলোবোৰ কলি খুব চক্ৰান্ত এই চক্ৰান্তৰে এই ৰংঘখালতে মহাসমৰতে তোমালোকৰ একোজন সৈন্যৰ
যুধিষ্ঠিৰ মহাসমৰতে মহানায়ক এই কলি মই হম আজীবনে ধৰা বৈক্ষত সেনাপতি যুদ্ধ কিয় স্থগিত কৰি ৰাখিব লাগে কুমাৰ এই চন্দ্ৰসেন থাকোঁতেই অকলেই দৈত্যক মই কৰিম নিধন সেনাপতি তোমাক যুদ্ধ ক্ষেত্ৰত মই অকলে কেনে এৰি শিবিৰলৈ যাওঁ যদি কিবা ঘটে সেনাপতি কুমাৰ সেনাপতি যোৱাও তুমি আনন্দৰ মনেৰে যোৱাও আশ্ৰয় শিবিৰৰ পৰা হস্তিনাৰ সেনা লৈ আহাগৈ তেন্তে সেনাপতি মই শিবিৰলৈ যাত্ৰা কৰোঁ কিন্তু সেনাপতি দৈত্য গতিবিধি নিৰীক্ষণ কৰিবা যোৱা কুমাৰ কুমাৰ অহাৰ আগে আগে নতুন কিবা যুদ্ধ কৌশল ৰচনা কৰিব লাগিব কোচ পালাবি এইবার চন্দ্রসেন তোর দরে এটা নরপশুকি সেই হস্তিনাপতিয়ে কি ধরেনো সেনাপতি পদত নিশ্চিত করে রাখিছে এইবার তোক মই কৰিম হত্যা রেসিস্টেন্টে এ যুদ্ধ দেখাপুর পরাক্রম রামকৃষ্ণ হরি রামকৃষ্ণ হরি অতি ভয়ঙ্কর কৃষ্ণ হরি অতি ভয়ঙ্কর আকাশত দেৱগণে আকাশত দেৱগণে ৰাম কৃষ্ণ হৰি বিস্ময় মানিলা কৃষ্ণ হৰি বিস্ময় মানিলা জয় রাম হরি রাম হরি 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 জয় রাম কৃষ্ণ হরি ভোলা হরি
অন্যায়ভাবে চন্দ্রঘেনক করলে নিধন। বিদায় বিদায়। হরি ভক্তি যুদ্ধ করো দৈত্যর রূপ। না হে নাথ, মোক তুমি অনাথিনী কৰি কলৈ গুচি গলা? এতিয়া মোক কোনে আশ্ৰয় প্ৰদান কৰিব? হে রমণী, তুমি নকরিবা চিন্তা, মই তোমাকে দিম আশ্রয়। তুমি কে কৈছা দাদা? এই নারী আছিল তুমি অবনুৱাৰা, যেৰ বাবে মহা সমর কৰি আহিছ। অন্যায় সমর কৰি চন্দ্ৰঘেনক কৰিলে মত। এই রমণী দাদা মোৰ নাই কোন হিৰোদম জ্যেষ্ঠৰ সন্মুখত এনে বাক্য ক'বলৈ তোৰ লাজ নালাগিল? সেই কন্যা মাথো এই কন্যা মাথো দৈত্যেশ্বৰৰ সামান্য নারী বাবে বাৰে বাৰে বিধান নকৰিবা। বাৰু ৰমণীয়ে বা কাক চামিবন কৰে সুধি চোৱা। দৈত্যেশ্বৰ, ধন সোণ আশীৰ্ষৰ বিভূতিৰ মোৰ নাই প্ৰয়োজন। ৰমণী শক্তিমন্ত জনক্ষেম স্বামী ৰূপে কৰিম গ্ৰহণ। এতিয়া ভাবিলে কি ক'ব সত্যচৰ? চোৱা ৰমণী, সেই অকলৰ দুবাহুৰ শকতি। পত্রিকা তই মোর তালতি করিলি, তই মাথো এটা সামান্য আৰু আশা কৰ তই সেই ৰমণীৰ বাবে। মোৰেই মনত আজি তই দৈত্যৰ অধিপতি। ঠিক দেখিতো তোৰ ভাতৃত্ব স্নেহ। তই এটা বিষাক্ত ভাতৃ নহয়, সেইবাবে আজি দিনটোত মই যোগ্য পুৰস্কাৰ হিচাপে মৃত্যু দণ্ড। বেশ চাও বাৰু কাৰ শকতি কিমান। বেশ বেশ তেন্তে বাজা অতি ভয় কৰা
সদা নিরন্তর ধৈ গিরগি ধৈ গিরগি ধৈ গিরগি ধৈ গিরগি তাও গিরগি তাও গিরগি তাও গিরগি তাও গিরগি ধৈ গাতা ধৈ গৌর রাত্রি ধেরি তা দেখা দেখা তোর দেখা দেখো দেখো তো দেখো ঈশ্বর লীলা হে ঈশ্বর লীলা হে কলির মহিমা গীত কলির মহিমা গীত সর্বজনে দেখা সর্বজনে দেখা ধৈ গিরগি ধৈ গিরগি ধৈ গিরগি ধৈ গিরগি তাও গিরগি তাও গিরগি তাও গিরগি তাও গিরগি ধৈ গাতা ধৈ গৌর রাত্রি ধেরি তা ভাতৃ কব ঢিলা ভাতৃ জগতে দেখিলা জগতে দেখিলা হরি জগতে দেখিলা এ জয় রাম হরি রাম হরি সর্ব জনে বোলা সর্বজনে বোলা হরি সর্বজনে বোলা রাম হরি রাম হরি বুলান করি রপা পরমতি ও জানিবা হরি নাম জানিবা হরি নাম হরি মোর কার্যতে বাধা দিয়া কন্তক কুশি গল দূর দূরলয় রমণী রমণী তুমি মুখে দিয়া স্বামী রূপে ওরা বারণ তোর হতহত তোৰ নিচিনা ভাতৃ ঘাটিক মই কেতিয়াও স্বামী বৰণ নকৰোঁ তোৰ তোৰ মুখ দৰ্শন কৰাটোৱেই মোৰ মহাপাপ শালনা শালনা তুমি মুখে করিসা শালনা কি করা যায় কি করে যায় চলে বলে কিংবা কৌশলেও সেই রমণী কি মোর ভৈর্য রূপে মই করিম গহন রমণী কলৈ যোৱা দৈত্যচৰ হাতৰি যোৱা হাতৰি দিয়া সেই সুন্দৰীক মই লম পতিকু হাতৰি যোৱা পৰস্তিৰ ওপৰত আহত হৈ থকা নিজৰ আত্মীয় হত্যা কৰাজনক
কোন ৰমণীয়ে স্বামীবন কৰিব এয়া তোমাৰ অলেখ কল্পনা দৈত্য ছয় তুমি মুখ মানে কৰিলা প্ৰবঞ্চনা তুমি এই কাৰ্য কৰিবলৈ মোক ঘোষণি দিছিলা বিশ্বাসঘাতকতা প্ৰবঞ্চনা নিৰাপ কৰাটোৱেই ক'লে প্ৰধান ধৰ্ম এতিয়াতো বুজিলাতো আর মানে তই স্বার্থপর দেবতা দেখলি তই আজি দেবতার স্বরূপ আজ তোকে হত্যা করি ভাতৃহন্তার লম অতিকুট ভাতের পরশা বুকুর পরা দূর করিম তোকেই হত্যা করি আপিষ্ট করি হল অন্তর্ধান হাই হাই মই 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 কি কি করিলু হাজি হাজি এই বিশাল বিশাল সাম্রাজ্যময় ধ্বংস করিল আৰু মোৰ মিত্ৰ পৰীক্ষিতৰ শত্ৰুতা আচৰণ কৰিলো আজি আজি সেই কলিৰ ঘূৰ চক্ৰান্ত মই মোৰ ভাতৃকে হত্যা কৰিলো হে ভাতৃ ক্ষমা কৰা তুমি মোক ক্ষমা কৰা নাই ভাতৃ আজি তোমাকে মোর বুকুর করিতে দিময় শ্রদ্ধাঞ্জলি চোখে দেখিরা এই করে কি মোর রাজ্যতে আশ্রয় দিই মোর কি অবস্থা হল সেইভাবে জগতে পাখি শুনা সেই কলি কি কেতিয়াও পশ্চয় নিদিবা ভাতৃ ময়ো যাম তোমার কাকলে বিদায় কলির প্রভাব কলির
জনে বুলাৰাম ৰাম বুলাৰাম ৰাম ও হৰি সেনাপতি চন্দ্ৰসেন মৃত্যুৰ পাছত মই মোৰ ৰাজ্য পালন কৰিবলৈ একেবাৰে শান্তি পোৱা নাই। অন্যহাতে কলিৰ অত্যাচাৰে এই ভালৰ পৰা গ্ৰাস কৰিছে। নাই এনেদৰে আৰু থাকিলে মোৰ এই হস্তিনানগৰ পাপলৈ বিস্তাৰিত হ'ব। আজি সেই কলিকে মোৰ নিৰ্দেশে শুনাব লাগিব। কলি তই মোৰ সন্মুখতে উপস্থিত। শান্ত হোক ৰাজা পৰীক্ষিত, শান্ত হোক। কলি আহি আপোনাৰ সন্মুখত। ৰাজন, প্ৰকৃতিৰ নিয়ম অনুসাৰে মই মোৰ কৰ্তব্য পালন কৰিছোঁ। যিদৰে দাপৰ পাছত তেতা, ঠিকেই তেতাৰ পাছতে দাপৰ। কলি এই পৰীক্ষিত জীৱিত থকালৈকে তোৰ সপোন কদাপিতো নহ'ব পূৰণ। তোৰ পাপ শক্তি মই বিৰাটি দিবলৈও হস্তিনানগৰে। শান্ত হওক ৰাজা, শান্ত হওক। মই আপোনাক শৰণ বিচাৰিছোঁ। শৰণাৰ্থীক শৰণ দিয়াটো আপোনাৰ ধৰ্ম নহয়। কলি পাণ্ডৱ বংশৰ দলতে শৰণ দিয়াটো প্ৰতিপক্ষ। গতিকে মই তোমাক কৰিছোঁ ক্ষমা, কিন্তু মনত ৰাখিবা তুমি যিদৰে পাপ বিস্তাৰ কৰিবলৈ আহিছা তাক মই কদাপিতো নকৰোঁ ক্ষমা। কৰিম চুৰি দেৱান অতি শীঘ্ৰে বলেৰ দুৰ্গমনে কৰিম নিপুৰাদি কলি। শান্ত হওক ৰাজা পৰীক্ষিত, শান্ত হওক। মোৰ আপুনি আশ্ৰয় সমীকত লাগে। গতিকে তুমি চাৰি ঠাইতে কেৱল বাস কৰিব থাকিবা। য'ত থাকিব পৰস্তি হৰণ, য'ত থাকিব মদ্যপান, য'ত থাকিব পাখা জোৰা, আৰু য'ত থাকিব পঞ্চখুনা, সেই চাৰি ঠাইতে তুমি হবা বিৰাজমান। ৰাজা, এই স্থানত যেন একেবাৰে সীমিত। কৃপা কৰি আপুনি মোক অন্য স্থানতে দিয়ক। শুনা কলি, এই চাৰি স্থানৰ বাহিৰেও তুমি স্বৰ্ণতে কৰিবা প্ৰৱেশ। কিন্তু মনত ৰাখিবা য'ত থাকিব ধৰ্মৰ নাম গুণ, য'ত থাকিব হৰিৰ তপ, য'তে কোনোদিনে নকৰিবা প্ৰৱেশ। মই এতিয়া আহিলোঁ কলি। জোৰে পাখাৰ মধ্য পৰগিষ্টি পঞ্চ শুনা শুনাটো থাকিব কলি হবে গুজাৰিব
ৰজা পৰীক্ষিত, এই কলিত দি গলা তুমি অনাকান্তিক সংবিধান। এই কলিয়ে তোমাৰ স্বৰ্ণ মুকুটত কৰিম বাস, আৰু মই মুকুটত বাস কৰি মোৰ মতিভ্ৰম কৰাম। তেতিয়া বুজিব জগতে এই কলি কিমান পাপী, এই কলি কিমান অস্পৃশ্য। এই কলি যেন বৰ্তমান সকলোতকৈ শ্ৰেষ্ঠ। ব্যাসৰ পুত্ৰ তপবল অতি আচৰিত। বালক হৈ চালনা কৰিবলৈ আহোঁতে ধ্যানৰ বলত সকলো গম পালোঁ। ধন্য শুকদেৱ, ধন্য তোমাৰ ব্ৰহ্মচাৰ্য ব্ৰহ। আজি এই ৰম্ভাই তোমাৰ ওচৰত পৰাজয় কৰিছোঁ স্বীকাৰ। মই হলে চেষ্টা কৰা বলতো ভাগৱত চুৰ কৰিব নোৱাৰিলোঁ। স্বয়ং ভগৱন্তই শুকদেৱক কৰিছে সহায়। বাৰু এতিয়া মই সকলোবোৰ কলি দেৱতাক জনাই স্বৰ্গলৈ উভতি যাম, অন্যথা মোৰ স্বৰ্গৰ ৰুথো হ'ব ৰুদ্ধ। হরি সিংহে পিতা বৰ্তমান পৃথিৱীত বাঢ়ি অহা অনাচাৰে ধৰ্ম জ্ঞান কৰি আনিছে। ভগৱান শ্ৰীকৃষ্ণ বৈকুণ্ঠগামী হোৱা পাছৰে পৰা কলিৰ আগমন ঘটিছে বাছা। সেয়েহে বাছা, এই যুগত জীৱৰ মুক্তিৰ বাবে শ্ৰৱণ, কীৰ্তন, ভকতি আদি অতিকৈ প্ৰয়োজন। পিতৃদেৱ আপোনাৰ সৰ্বতো পাৰিম সৰ্বদান, এই উত্তৰ কৰণীয় কাৰ্য কৰক প্ৰদান। বাছা সিংহে পিতা হৰি আৰাধনা সময় আমাতে সমাগত, সেয়েহে
বাছা মই এই স্থানতে খন্তেক হওঁ সমাধিত তুমি খন্তেক আশ্ৰমত কৰাগৈ বিনত ভাল পিতৃদেৱ মই এতিয়া স্নান পৰ্বৰে কনুংগৈ গ্ৰমত মৃগয়া কৰি কৰি গোটেই অৰণ্যময় চালাপ কৰিম কিন্তু মোৰ ভোকে পিয়াহত অন্ত কণ্ঠ শুকাই গ'ল কেনি গ'লে মই মোৰ সোধাটো কৰিব পাৰিম নিবাৰণ ৰাজা ওচৰতে আছে শ্ৰমিক আশ্ৰম তালৈকে গৈ আমি কৰোঁ বিতৰণ অলপ দূৰ গ'লৈ মই পাম শ্ৰমিক মুনিৰ আশ্ৰম যাওঁ পলম নকৰি শ্ৰমিক মুনিৰ আশ্ৰমত মই সুধাকণ্ঠ কৰোঁগৈ হে মোদী মই বিষ্ণুনাথ পৰীক্ষিত আহিছোঁ মই সুধা নিবাৰণৰ হেতু মোক অলপ জলদি মোক ৰক্ষা কৰক ঘৰত কোনোবা আছেনে ঘৰত বোলো কোনোবা আছেনে মই ৰজা পৰীক্ষিতে কৈছোঁ মোক এটুপি জল দিয়া নহ'লে মোৰ ভোক পিয়াহত অন্ত কণ্ঠ শুকাই গৈছে হে মুনিৰাজ মই ৰাজা পৰীক্ষিতে কৈছোঁ মোৰ অন্ত কণ্ঠ শুকাই গৈছে মুনিৰাজ মোক এটুপি জল দি সুধা নিবাৰণ কৰক এই মুনি নিশ্চয় কোনোবাই পাখণ্ড মুনি আপোনাকে জল প্ৰদান নকৰে আপুনি এওঁক অপমান কৰিছে এই মুনিয়ে আপোনাক অপমান কৰিছে কি সামান্য মন্দিৰ ইমান অহংকাৰ শাস্তিৰ যোগ্য কি কৰোঁ
সারহী মৃত কর দরে পড়িয়াছিলি নহয় আজি এই মৃত সর্পতুর মই দিগিত করি মোর পণ কলির প্রভাবে রাজা মতি ভস্ত হইলা মৃত সর্প বমি গলে প্রদান করিলা। থাক মণিরাজ মৃত কর দরে মৃত সর্পলয় পরিত্যক্তই ওম নমো নারায়ণে পিতা ধর্ম পিতা স্বর্গ পিতাই পরম তপ একটি চিরপুচ্চ পিতৃর গলত কুড়ে দিলে মোরা সর্প নই পূর্ব অধমে কৰিছে দস্কাৰ্য রাজা পরীক্ষিতি কোন পাখন্ডরাতে পরীক্ষা দে কে মুখ্য থাকে তব দুঃখ মানিত হবে তের গলত মোরা গল্প করিলিয়র পর ধর্মবত রাজা হই চিদস কার্য করিলিয়র পর তার ফল করবে মই সিংহে দিন তক ব্রহ্ম খাব আকাশ দিনের ভিতরত তক তক পরিবত করি দংকন করি দুর্ভাগে কয় বসব কি হ'ল বাছা তুমি কিয় ইমান উত্তেজিত হৈছা পিতা আপোনাক খন্তে ককল খৰেৰি যাওঁতেই পাকন্দৰতা পৰীক্ষিতে জল বিচাৰি আশ্ৰমত কৰিছিল প্ৰৱেশ কোনেও জল অৰ্পণ নকৰাত আপোনাৰ ঘৰত মৰা সৰ্প কৰিলে পিতা তাকে সহিব নোৱাৰি মই পাকন্দৰতা পৰীক্ষিতক দৰ্শন কৰিব দিল ব্ৰহ্মখাপ কি কৰিলা বাছা সামান্য লঘু দুখত ৰাজা পৰীক্ষিতক দণ্ড কৰিলা প্ৰধান তুমি জানানে বাছা পিতা ৰাজা পৰীক্ষিত হৈছে এজন ধৰ্মৰাজ সেই পাণ্ডৱ বংশৰ এয়া তুমি ভাল কাম নকৰিলা বাছা পিতা ব'লা আমি যাওঁ এতিয়া সন্দেহপুৰলৈ ৰাজা পৰীক্ষিতক জনাংগৈ এই বাৰ্তা ব'লা বাছা প্রতিশোধর ইচ্ছামূল হল পূরণ বন্ধ বংশর নাশ করার প্রতিশোধর দেবাগ্নি অচিরতে হব পূরণ পূর্বতে বহুত চেষ্টা করিল কিন্তু প্রতিবারে ব্যর্থ হলো কিন্তু এবার
এইবার বান্ধবর নাতি বিধিয়ে মেলালে বেগনে মনের পঙ্গ হাপর প্রভাবতে হাত দিনর ভিতরতে মাই মাই পরীক্ষিতকে দংশন করে এক ভয়ঙ্কর ভয়ঙ্কর মৃত্যু দেব উপহার নিপাপিত করেন হৃদয়তে অবিচলিত কা পতি খুদর অনল হইলা রাজা পরীক্ষিত ক'ত পিতা পিতা ক'ত আছে পিতা 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 সৰ্বনাশ হ'ল পিতা সৰ্বনাশ হ'ল পিতা ক'ত আছে পিতা 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 কি আচৰিত নিগৰাৰ পৰা অহাৰ পৰাই মোৰ মন একেবাৰে হৈছে চঞ্চল কিয় জানো আজি বাওঁ বাহু বাওঁ চকু মোৰ কম্পে ঘনে ঘনে কি হ'ল তুমি কান্দিছা কিয় পৰা জানিব পাইছো যেন অহা 7 দিনৰ ভিতৰত ব্ৰহ্ম খাব দ্বাৰা তথ্যকে আপোনাক কৰিব বুজিছো বুজিছো বাছা মোৰ অনুমানেই সত্য হ'ল মই মনৰ কষ্ট হৈ যি কৰ্ম কৰিলো তাৰ ফল আজি মই পালো হাতে পিতা এনে বাক্য নকৰিব উচ্চাৰণ পিতা পিতা বলক আমি মুনিবোৰক হাতযোৰ কৰি যাওঁ বংগ খাপ খণ্ডন কৰিবলৈ পিতা বলক মহাপন খণ্ডনৰ উপায় নাই বাছা খণ্ডনৰ উপায় নাই মোৰ নিজ কৰ্ম ফলৰ বাবে বুন্দিব লাগিব মই পিতা তুমি বেজাৰ নকৰিবা বাছা মই একো নপাৰি সাপৰ বাবে কৰিবে
কাকুতি ব্ৰহ্মকপ খণ্ডনৰ উপায় নাই নেকি পিতা মই এতিয়া আহিলো বাছা মই এতিয়া আহিলোহে কালতে মোক এৰি গুচি যাবলৈ ওলালা পিতা মই এই ৰাজ্য শাসন কেনেকে কৰিম পিতা মই এই ৰাজ্য শাসন কেনেকে কৰিম বাছা পিতা বুঢ়া চোৰৰ ধন তুমি নাকান্দিবা বাছা এই অস্তিনা নগৰত ৰাজ্যভাৰ মই তোমাকে কৰিছো অৰ্পণ ধৰ্মৰ নীতি মানি হস্তিনা নগৰ তুমি সুচাৰুৰূপে কৰিবা পৰিচালনা বেজাৰ নকৰিবা। খাবৰ হ'লে মই নিজেই ভোগ কৰিম মই এতিয়া আহিলোহে বাচ্চা মই গুচি যাওঁ গংগাৰ তীৰলৈ মই নথকাতে সুচাৰুৰূপে কৰিবা সহায় আপুনি মোক কেনেকৈ গুচি গ'লে মই এই বিশাল ৰাজ্য শাসন কেনেকৈ কৰিম ভাগ্য চকৰি আজি হস্তিনাপুৰত সুখৰ আন্ধাৰ নমাই দিলে পিতা পিতা ভাল যি হ'ল ভালৰ কাৰণে হ'ল ইমান দিন ডাঙৰ কাৰ্য বিচাৰি ভ্ৰমি ফুৰিছিল অৱশেষত গোৱাৰ টেকেলিতে হাত পৰিল মানে ৰজা পৰীক্ষিতেনো 7 দিনৰ ভিতৰত তক্ষকৰ পৰা দংশন কৰিব আৰু আপোনালোকে জানে আৰু মই ইয়াক সোণালী খোজোঁ এই বোলো ৰজা পৰীক্ষিত মোৰ মন্ত্ৰ আৰু ঔষধৰ বলে পৰীক্ষিতক পুনৰ জীয়াই তুলিম আৰু ৰজাৰ পৰা ধনখন লাভ কৰিম আৰু ৰজাৰ পৰা ধনখনে পোৱা মোৰ মানে একেবাৰে দক্ষিণ নাইকিয়া কৰি তুলিব আৰু কথাটো ভাবি ভালো লাগিছে মানুহজনীও মাৰো খাব নালাগে খুব ভাগৰো লাগিছে এই বতৰ বৃক্ষণৰ তলতে অলপ জিৰণি যাওঁ বাপে বাপ কিবা ঔষধৰ গোন্ধ পাইছোঁ এনেনো তুমি যোৱা বাৰু কিনো কম মোৰ দুখৰ কথা নালাগে শুনিব দিয়া কওক শুনি পাওঁচোন শুনিব বিচাৰিছা যদি শুনা এই ৰজা পৰীক্ষিতেনো 7 দিনৰ ভিতৰত তক্ষকৰ পৰা দংশন কৰিব আৰু এয়া মোক সোণালী খোজো বোলো মোৰ ঔষধ আৰু মন্ত্ৰ বলে পুনৰ পৰীক্ষিতক জীয়াই তুলিম আৰু ৰজাৰ পৰা ধনখন লাভ কৰিম সেই বোলে হস্তিনালৈকে আহিছোঁ আৰু কি হ'ল
শাসন কৰিব তালৈ তই হাত কৰিছ এই পাখণ্ড লোভীয়া বামৰণ নবুজিলি এই তথ্যকৰ শকতি তোৰ সন্মুখতে ভিক্ষকে মই কৰিম দক্ষণ এনেদৰে জীয়াব পাৰ চাওঁ তোৰ আজি মন্ত্ৰৰ শকতি চাই ল এই, এই, মই ভয় নকৰোঁ। এই, তই মনত থাক। এই, তই নেজান মোৰ মন্ত্ৰ শক্তি কিমান মোৰ মন্ত্ৰ বলত মোৰ মানুহজনী বাইদেউ সকলোকে বধ কৰিব এই, মনত থাক। এই, এই, কি এই, ওচৰলৈ নাই ভিতৰৰ পৰা কৰ জীয়া বতৰ বিক্ষণ দিবি জহা খহা চাওঁ চাই ল অঁ ব্ৰাহ্মণ দেখিলেনে তোৰ সন্মুখতে এই বত বৃক্ষ জহি খহি গ'ল দেখিছোঁ জহাই খহাই পেলালে মই জীয়াব লাগে চাওঁ তোৰ মন্ত্ৰৰ শকতে হ'ব দে যাম দে হ'ব দে চাহ কেনেকৈ যি গ'ল বতৰ বৃক্ষ এই কি অচৰিতে মই অলপ মানুহটো বেলেগ বিবাহ হয় মই অলপ বেলেগ অঁ এক দংখনৰ বিষয়তে এই সমস্ত জীৱ হয় নাকি তেনেহেনে দক্ষকৰ বিষয়কে মন্ত্ৰৰ বলেৰে ৰুধিব পাৰে নাই এই মই কি বকি কেতিয়াও আছ চাব দিব নোৱাৰো এই 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 বিশ্ববোৰ মই তোমাক ধন দিম তুমি তাৰ পৰিৱৰ্তে পৰীক্ষিত উদ্ধাৰ কৰিবলৈ নাযাবা তুমি যদি পৰীক্ষিত উদ্ধাৰ কৰা তেন্তে সকলোৰে অমংগল হ'ব নিয়তি সলনি কৰি তুমি নিজৰ মংগল নকৰিব ৰিচুবোৰ তই ভুল স্বীকাৰ কৰিলি এয়া মোৰ তোমাৰ ওচৰত প্ৰাৰ্থনা এনেকৈ ক'লে নহ'ব তই আঁঠুকাই ক'ব লাগিব মই তেতিয়াই গম পাম নিজৰ ভুল স্বীকাৰ কৰিলোঁ ঐ আঁঠুকাই কৰ তই অঁ মই ক্ষমা কৰিছোঁ অঁ তুমি পৰীক্ষিত ওচৰলৈ গৈ উদ্ধাৰ কৰি নিয়তি কদমটো সলনি নকৰিবা গম পাইছোঁ এই কিবা আগত ধন ক্ষমা কৰিব সোণৰ কথা কৈছিলি ন ধন সোণ দে আকৌ মই মানুহ ধনখন মই দিম ৰবা ধনখন মই দিম অঁ ওলোৱাতে বৰ দেৰি হৈছে দে হ'ব দে তোক খবৰ দিব কৈছোন ধন সোণ দে মোক ধন সোণ লাগে এইবোৰ ভয় লাগে লৈ যা প্ৰাৰ্থনা দিছোঁ বৰ লোৱা
উদ্ধাৰ কৰিবা চোৱা আদিত্যবৰ তুমি নিস্থানে কৰা গমন আৰু দুডালমান হোৱাতে ভাল আছিলে একো নাই হ'ব মানে মানুহজনে দিহত বৰ মাৰপিট কৰে এইখিনি দিলে মাৰপিট নকৰে এই প্ৰভু এনেদৰে কৃপা কৰি থাকিবা আৰু দেই কৃষ্ণ আহিলোঁ যা চোৱা আদিত্যবৰ ময়ো যাওঁ পৰীক্ষিতৰ কাষে বৃদ্ধ বিপ্লৱেশে পৰীক্ষিতৰ কাষ চাপি দংশন কৰি পৰীক্ষিতকে দিম এক ভয়ংকৰ মৃত্যু দিম এক ভয়ংকৰ মৃত্যু দিম এক ভয়ংকৰ মৃত্যু কল্যাণ ভৱন হে মোৰ পৰম পূজ্য আৰাধ্য দেৱ মোৰ সেৱাৰ শ্ৰদ্ধা আপোনালোকক নিবেদিলোঁ আপোনালোকৰ জ্ঞান পাই মই বহু সুখী হৈছোঁ কিন্তু হে মহামহন্তসকল মোক এই ব্ৰহ্ম সাপৰ পৰা কদাপিতো নকৰিব খণ্ডন নিষ্কৰ্মগুণে ভুঞ্জিছোঁ আজি মই ব্ৰহ্ম সাপ সেইবাবে কৰোঁ জোৰে মই কৰিছোঁ মোৰ শত কোটি অপৰাধ মাৰ্জনা কৰিব অন্তৰত সেতু বহুবিধ ধৰা ৰূপ দুৰ্জনক বিনাশিবা বলে হৰি 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 তোমাৰ চৰণয়ে ঘোষে যখন মান কৰে সংসাৰত ভকতসকলে হৰি 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 এই অদিত্য সংসাৰৰ মায়াজাল ভেদ কৰিবলৈ ভাগৱতৰ ওচৰত শৰণ লোৱা নাৰায়ণে তোমাক উদ্ধাৰ কৰিব আহক বলিৰাজ আহক বৰ্ণ ভিগাৰে পখালিলা ভৰি পাদুত লইলা মাথে গন্ধে পুষ্পে ধূপে দীপে উপৰ
চৰণত ধৰি বুলিলন্ত তুতি মিনতি অনেক ভাৱে পৰম সাদৰে আপোনাক নিপে অৰ্পিলাম নিৰপাৱে অৰ্পিলাম নিৰপাৱে হে মণিৰাজ আসন গ্ৰহণ কৰ মণিৰাজ ৰাজন আপুনি ভগৱতী অধিকাৰী আপোনাৰ দৰ্শন পাই এই মহাপাপীৰ মুগ্ধ ৰাজন গতিকে মোৰ শতকোটি অপৰাধ মাৰ্জনা কৰিব কল্যাণ নমস্কাৰ ৰাজন তোমাৰ প্ৰেম ভক্তিত আমি তুষ্ট কোৱা ৰাজন তুমি আমাৰ পৰা কি জানিব বিচাৰিছা তুমি আমাক প্ৰশ্ন কৰা আৰু আমিও তাৰ যথাযথ উত্তৰ দিম এতিয়া তুমি আসন গ্ৰহণ কৰা ভাল মণিৰাজ হে ভগৱত অধিকাৰী ৰাজন আপুনি কওক আমি কি কৰ্ম কৰিব লাগে কাৰ নাম শ্ৰৱণ কীৰ্তন কৰিব লাগে আৰু কোন দেৱতাক পূজিব লাগে গুৰুদেৱ ৰাজন তুমি যে প্ৰশ্ন কৰিছা সেয়া মানৱৰ সবাতোতকৈ শ্ৰেষ্ঠ প্ৰশ্ন ৰাজন জগতৰ বহু ঋষিমুনিয়ে কেৱল ব্ৰহ্মা শিৱ আৰু দুৰ্গা দেৱীকহে শ্ৰেষ্ঠ বুলি ভাবে কিন্তু সেয়া সত্য নহয় কেৱল নাৰায়ণেহে জীৱনৰ মূল কাণ্ডাৰী ৰাজন গুৰুদেৱ যেনেদৰে বৃক্ষৰ মূলত পানী দিলে যেনেকৈ ডাল পত্ৰই হয় মুখৰিত সেইদৰে কৃষ্ণক ভক্তি কৰিলে সকলো তুষ্ট হয় ৰাজন একচিত্তে যিয়ে হৰিক শ্ৰৱণ আৰু স্মৰণ কৰে তেওঁৰ জীৱন সফল আৰু যিজনে ৰাজন গুৰুদেৱ যিজনে হৰিক বৃথা কৰে তেওঁ কোনোদিনে সফল নহয় মনুষ্যই বাৰু কেনেকৈ মুক্তি পাব ভক্তটো কোন ভক্তি কেনেকৈ উদয় হয় গুৰুদেৱ ৰাজন এই দুৰ্লভ মনুষ্য জীৱনত মায়া ছেদ কৰিব নোৱাৰে ৰাজন ৰাতিৰ মনুষ্যই ৰতিৰ সুখত যিয়ে সকলো পাহৰি কেৱল ৰতিৰ সুখতে শান্তি লয় তেওঁৰ জীৱন সফল নহয় কি কলি জগত মানৱৰ কি অৱস্থা হ'ব মোক সবিশেষ ভাঙি কওক গুৰুদেৱ ৰাজন কলিত পাপে ভৰি পৰিব ধৰ্ম ৩০ চৰণ ভাঙি চতুৰ্থ চৰণকো নষ্ট কৰিব গুৰুদেৱ
নহয় ৰাজন। আৰু পাপী লোভীসকল ৰাক্ষসৰ দৰে আচৰণ কৰিব। আৰু বহুতো লোকে পদ আদি নষ্ট কৰি ধন সোণ লাভ কৰিব। পৰৰ তিৰোতাই নিঃস্বামীক এৰি পৰৰ স্ত্ৰী নিঃস্বামীক এৰি গুৰুদেৱ ৰাজন গুৰুদেৱ নিঃস্বামীক এৰি পৰপুৰুষক স্বামী বৰণ কৰিব। হে গুৰুদেৱ ৰাজন আপোনাৰ পৰা মই বহু জ্ঞান পাইছোঁ। দশৰ স্কন্দৰ মহাভাগৱত পাঠ মোক কৰক প্ৰদান। পাঠ শুনিবই লভিব বিচাৰোঁ কৃষ্ণৰ চৰণ। নমো ভগবতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায়। জ্ঞানং পরমং গুহামে यद् विज्ञानं समन्वितं सरसज्ज तद्दं सगिहनं गदितं मया। यवराहं यथा भावो यद्रूपगुणकर्म तथैतत्र विज्ञानमस्तुते साधनो ग्रहा। आत्म ज्ञान गीला आरे तेती ज्ञान महाराज आत्म ज्ञान गीला सोवा ज्ञानी जाने लाया आरे हे की भागो पाद ज्ञानी जाने लाया। গুৰুদেৱ ৰাজন আপোনাৰ মুখৰ ভাগৱতৰ কথা শুনি সেই অজ্ঞানী জ্ঞান পাইছে। গতিকে এতিয়া মই
বিচাৰি ৰাজন এতিয়া তুমি ভাগৱতৰ স্কন্ধখন ফুৰে যারা হুয়ে গুরুদায়া নভি দেখে পঞ্চমে স্তখে বৈখস্থলা সপ্তমে স্তমে কর কমলা গ্রন্থ দেখে নবমেদ কমে জানতুন্দ একাদশে ললাটদা দশে ভৈল মুন্দ হীন ভাগৱত মূৰ্তি মনোহৰ তোমাৰ সদিশ বৰ্ণ শ্যামকলে তোমাৰ সদিশ বৰ্ণ শ্যামকলে হে গুৰুদেৱ ৰাজন আপোনাৰ চৰণী কীৰ্তনতে মোৰ সৰ্ব শৰীৰ ম্লান পাইছে গতিকে মোক আজ্ঞা কৰক সৰোবৰৰ তীৰতো মই এই দে কৰোঁ সমাধি কল্যাণ নমস্কাৰ যোৱা আৰু আমিও ঋষিগণৰ সৈতে বিদায়হে মাগিছোঁ ভাল গুৰুদেৱ নমো ভগবতে বাসুদেবায় ওম নমো ভগবতে বাসুদেবায় ভগবত কথা গীত পুরাণর সবর মাতকে শুদ্ধ হুয়ে নরে হে প্ৰভু কমলালোচনী এই মহাপাপীকে আপোনাৰ চৰণতে কৰক অৰ্পণ এই মহাপাপী কলি যুগে আপোনাৰ চৰণতে কৰক অৰ্পণ জানি পাৰিছ ওম নমো ভগৱতী বাসুদেবায় ওম নমো ভগৱতে বাসুদেবায় ওম নমো ভগৱতে বাসুদেবায় হে প্ৰভু করুণা সাগর দেখা দি খাটক করকে যুগল শরণ
ব্রহ্মদস্য যতুনাদিতরতসত্রিচক্রভিজ্ঞং শরাতা তেন ব্রহ্মা হৃদয়াদিকরকে মূর্তিয়াচ্যুতায় যুয়াবিদঙ্গ যথা বিনিময়ো যত্র ত্রিখগমিক্ষা ধ্যারং সিনাশনানিষ্কা দুঃখং সত্যঙ্গি পরামা ধীমহি সত্যঙ্গি পরামা ধীমহি সত্যঙ্গি পরামা ধীমহি। ৰাজা পৰীক্ষিত, তুমি ভাগৱতৰ পৰমৰ্থ লাভ কৰিলা। তোমাৰ সৰ্বপাপ নহ'ল। মৃত্যু জ্ঞান দূৰ কৰা, জন্ম মৃত্যু জ্ঞান দূৰ কৰি মায়াৰ জ্ঞান স্বজন কৰা। তুমি পৰীক্ষিত, তুমি ভাগৱতৰ পৰমৰ্থ তথ্য লাভ কৰিলা। তুমি আমাৰ এই অংশ, আমাক সদায় হৃদয়ত স্থান দিবা। আজিৰ পৰা তুমি মায়াহীন হৈ ঈশ্বৰক জানিলা, নিজক চিনিলা। তোমাৰ আত্মা আজিৰ পৰা আমাতেই বিলীন হৈ পৰিল। আমি মহাৰাজ্য বিশ্ব বিৰাজমান। আমিয়ে আদি, আমিয়ে অন্ত, আমিয়ে সৃষ্টি, আমিয়ে ধৰ্ম, আমিয়ে পুণ্য মহা ভাগৱত। দেখা দেখা সর্বজন ঈশ্বর পরীক্ষিত মহারাজে ভগবতর খিলা হের জানি কদিনরে হেৰি গান গাম পাপনাথ শুক্ৰভাৱে পুনৰাম ৰাম। কি আচৰিত, ইমান সুন্দৰ দেৱ নাৰায়ণৰ চতুৰ্ভুজ মূৰ্তি। হে কৰুণা সাগৰ, ধন্য কৰিলা আজি পৰীক্ষিতৰ জীৱন। হে করুণাময়, ধন্য করিলা আজি পরীক্ষিতৰ জীবন। ওম নমো ভগবতে বাসুদেবায়। ভগবতে বাসুদেবায়। বৃদ্ধ বিপ্লবেশত শত সহস্য সেনাৰ প্ৰাচীৰ ভেদ কৰি উপস্থিত হ'লহি আজি এই ভগীৰথী তীৰতে। খোৱা পৰীক্ষিতে ধ্যানত মগ্ন। এই সুযোগতে পৰীক্ষিতক দংশন কৰি মোৰ হৃদয়ৰ প্ৰতিশোধ অনুক্ৰান্ত। মই পৰীক্ষিতৰ কাষ চাপিব পৰা নাই। ই কেনেকৈ সম্ভৱ হ'ব নেকি ব্যৰ্থ মুনিৰ বচন। হে প্ৰভু, মই একো বুজিব পৰা নাই। মোক পথ দেখুৱাওক। পৰাতজ্ঞ
তুমি প্ৰতিশোধৰ অগ্নি লৈ পৰীক্ষিতৰ কাষ চাপিব নোৱাৰা পৰীক্ষিতে মহাভাগৱতৰ ব্ৰহ্মজ্ঞান লাভ কৰি ভগৱন্তৰ সান্নিধ্য লাভ কৰিলে তোমাৰ দ্বাৰা পৰীক্ষিত দংখন সেয়া তোমাৰ এক কৰ্তব্য মাত্ৰ পৰীক্ষিতৰ বিধিৰ লিখন সেয়ে প্ৰতিশোধৰ কথা ত্যাগ কৰি কৰ্তব্যৰ কথা চিন্তা কৰা অন্যথা তোমাৰেই অমংগল হ'ব অন্যথা তোমাৰেই অমংগল হ'ব অন্যথা তোমাৰেই অমংগল হ'ব ভাষা কথা আগক বনে কিলে ফকিয়াই মই প্ৰতিশোধৰ দমনত পৰি নিজকে পাহৰি গৈছোঁ আজি জ্ঞান চক্ষু মোৰ হ'ল মুকলি পৰীক্ষিতৰ দৰে অন্য আত্মাক দংশন কৰাটো মোৰ এক কৰ্তব্য কিন্তু ইও যে এক মৰ্মান্তিক হে ৰাজা পৰীক্ষিত তুমি মহাভাগৱত লাভ কৰি পূৰ্ণ ভগৱন্তক কৰিলা দৰ্শন তোমাক এই দক্ষকৰ শত সহস্ৰ প্ৰণাম হে ৰাজা পৰীক্ষিত মোক ক্ষমা কৰিবা তোমাক দংশন কৰাটো মোৰ এক কৰ্তব্য কিন্তু ইও যে এক মনিৰ বচন মই ৰক্ষা কৰিবই লাগিব হে প্ৰভু মোক ক্ষমা কৰিবা আৰু মোক শক্তি দিয়ক প্ৰভু মোক শক্তি দিয়ক রাজা পরীক্ষিত তোমার পুণ্য আত্মায় সৎগতি লাভ করি আজি হন্তে এই পৃথিবীতে মহাভাগবত প্রচার করি কলিত মনুষ্যই সৎগতি লাভ করিব কলিত মনুষ্যই সৎগতি লাভ করিব মই
মই যাওঁ পৰীক্ষিতৰ সৎকাৰৰ অৰুণ ভগৱান